ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ ৩ তাৰিখ আৰু ইংৰাজী ২০২৫ চনৰ জুলাই মাহৰ ২০ তাৰিখ দেওবাৰ। আজি তিথি হৈছে কৃষ্ণা দশমী তিথি আৰু কৃষ্ণা দশমী তিথি থাকিব আজি ৰাতিপুৱা 10:35 পৰ্যন্ত। তাৰপিছত কৃষ্ণা একাদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে কৃতিকা নক্ষত্ৰ আৰু কৃতিকা নক্ষত্ৰ থাকিব আজি ৰাতি 10:12 পৰ্যন্ত। তাৰপিছত ৰোহিণী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি ত্ৰিপদ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 5:40 পৰা 9:14 পৰ্যন্ত, আকৌ 10:11 পৰা 12:02 পৰ্যন্ত, আকৌ 2:36 পৰা 3:50 পৰ্যন্ত, আকৌ 4:49 পৰা 6:35 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:46 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:12। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকসকলৰ বাবে আজি আপোনাৰ বেছিভাগ সময় ব্যক্তিগত আৰু পাৰিবাৰিক বিষয়ত কটাবলৈ সক্ষম হ'ব আৰু আপোনাৰ যিকোনো সমস্যাৰ আপোনাৰ বন্ধুসকলে আপোনাক বহু পৰিমাণে সহায় কৰিব আৰু ইয়াৰ ফলত আপুনি আজি তেওঁলোকৰ পৰা সহায় পাই আপুনি আনন্দিত হ'ব আৰু তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হ'ব। আৰু আজি আপোনাৰ বহু ধৰণৰ কামৰ ভাল তথ্য লাভ কৰিব, গতিকে আপুনি তথ্যবোৰ আহৰণ কৰি আজি নিজকে ভাগ্যৱান বুলিও অনুভৱ কৰিব আৰু সেইবোৰ তথ্য যদি আপোনালোকৰ ব্যক্তিগত জীৱনত ৰূপায়ণ কৰে তেনেহ'লে ব্যক্তিগত জীৱনত আপুনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আত্মীয়ৰ সৈতে আজি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব, কাৰণ তেওঁলোকৰ সৈতে আজি আপুনি কথা বতৰা পাতোঁতে অলপ ভালদৰে পাতিব লাগিব, কাৰণ তেওঁলোকৰ দ্বাৰা আপোনাৰ আজি কিবা এটা বেয়া হোৱাৰ সম্ভাৱনা আছে। সেইবাবে আপুনি সম্পৰ্ক ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব, যাতে কোনো ধৰণৰ আপোনালোকৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। আৰু যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা আজি বিৰত থাকিব, কাৰণ আজি আপোনাৰ কিবা ক্ষেত্ৰত ক্ষতি হোৱাৰ সম্ভাৱনা আছে। সেইবাবে কোনো ধৰণৰ ৰিস্ক গ্ৰহণ নকৰিব। যেনেকৈ নহওক আপুনি নিজৰ কামবোৰ ভালদৰে কৰিবলৈ চেষ্টা কৰি থাকিব। আৰু যিকোনো ডাঙৰ খৰচে আজি আপোনাক অসুবিধাত পেলাব পাৰে, গতিকে খৰচবোৰ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব আৰু বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব আৰু যিকোনো ধৰণৰ কামত আপুনি সাৱধানতা অৱলম্বন কৰিব, তেতিয়া আপোনাৰ কোনো ধৰণৰ এইবোৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি নহয়। ব্যৱসায়ৰ লগত জড়িত বহুতো কাম আজি থাকিব, কিন্তু কোনো যদি সমস্যা হয় তেনেহ'লে ঘৰৰ বয়োজ্যেষ্ঠ আৰু অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ আপুনি ল'বলৈ নাপাহৰিব বা আপুনি কোনো ধৰণৰ দ্বিধাবোধ নকৰিব। তেওঁলোকৰ পৰামৰ্শৰ ফলত আপুনি নতুন দিশ লাভ কৰিব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰ আগুৱাই যাবলৈ সফল হ'ব। আপোনাৰ জ্যেষ্ঠ সদস্যসকলৰ সৈতে আজি আপোনাৰ সম্পৰ্কবোৰ ভালকৈ ৰাখিলে আপুনি বহু ধৰণৰ কামত আজি সহায় পাব আৰু বহু ধৰণৰ পৰামৰ্শ তেওঁলোকৰ পৰা লাভ কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সৈতেও আপুনি ভালদৰে কাম কৰিবলৈ সফল হ'ব আৰু ঘৰৰ যিবোৰ আৰামৰ সৈতে জড়িত যিবোৰ বস্তুৰ প্ৰয়োজন হয় সেইবোৰ আপোনালোকে কৰিবলৈ সক্ষম হ'ব আৰু সকলোৱে আনন্দ লাভ কৰিব। কিন্তু ঘৰত আপোনালোকে এটা কথা মনত ৰাখিব লাগিব, যাতে যিবোৰ পৰিয়ালৰ বেয়া লগা কাম বা নেতিবাচক কাম সেইবোৰ কামত একেবাৰে জড়িত হৈ নপৰিব, নহ'লে ইয়াৰ বেয়া প্ৰভাৱ আপোনাৰ পৰিয়ালত পৰিব, আপোনাৰ পৰিয়াল ব্যৱস্থাটো বিঘ্নিত হ'ব পাৰে। সেইবাবে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হৈ চলিব, যাতে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ এইবোৰ ক্ষেত্ৰত নপৰে। আৰু পৰিয়ালৰ সকলো সদস্যৰ ওপৰত আপোনালোকে ভালদৰে মনোযোগ ৰাখিব লাগিব, যাতে তেওঁলোকেও আপোনাৰ কামবোৰত সুখী অনুভৱ কৰে আৰু আপুনিও তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক এটা বজাই ৰাখিব পাৰে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ ধৈৰ্য বজাই ৰাখিব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ অলপ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। কিন্তু যদি আপোনালোকে বিশ্বাস ৰাখি চলে তেনেহ'লে আপোনালোকৰ মাজত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে বা আপোনালোকৰ কোনো ধৰণৰ বেছি অসুবিধা বোধ নকৰে। গতিকে প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে সৎ হৈ চলক, তেওঁলোকৰ কাৰ্যকলাপৰ সৈতে আপোনালোকে একেলগে চলিবলৈ যত্ন কৰক। ইজনে সিজনক সহায় কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পোৱা যাব। গতিকে নিজৰ ওপৰতো বহু ধৰণৰ কথা আজি নিৰ্ভৰ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ পেটৰ লগত জড়িত সমস্যা হ'ব পাৰে, গতিকে আপোনালোকে অলপ খাদ্য ভালদৰে খাবলৈ যত্ন কৰিব, সুসংগঠিত হৈ থাকিব।
বেছি ভজা খাদ্য খোৱাৰ পৰা বিৰত থাকিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ শৰীৰত কিছুমান অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। এনে কৰিলে আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ ইতিবাচক চিন্তাই আপোনাৰ ভাগ্যতকৈ কঠোৰ পৰিশ্ৰমত বিশ্বাস কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। কাৰণ আপুনি কঠোৰ পৰিশ্ৰম কৰিলে আপোনাৰ ভাগ্যই স্বয়ংক্ৰিয়ভাৱে আপোনাৰ অনুকূল হৈ পৰিব। গতিকে নিজৰ ভাগ্যৰ ওপৰত চিন্তা নকৰি বেছি আপুনি কঠোৰ পৰিশ্ৰম বা নিজে হাতে কামে লাগিবলৈ যত্ন কৰক। ই আপোনালোকৰ সফলতা কঢ়িয়াই লৈ আহিব। লগতে পৰিয়ালৰ সৈতে কোনো আত্মীয়ৰ ঘৰত ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। ইয়াৰ ফলত আপোনালোকৰ আত্মীয়সকলেও সুখী অনুভৱ কৰিব আৰু আপোনাৰ সৈতে সম্পৰ্কত মধুৰতাৰ সৃষ্টি হ'ব। অধিক দায়িত্ব লোৱাটোৱে আজি নিজৰ কামত বাধাৰ সৃষ্টি কৰিব। গতিকে নিজৰ দায়িত্ববোৰ আপুনি সামৰ্থ্য অনুসৰি ল'বলৈ চেষ্টা কৰিব, যাতে আপোনাৰ কোনো ধৰণৰ কাম বাধাগ্ৰস্ত হৈ নপৰে। আৰু আনৰ কামৰ বোজা আপুনি একেবাৰে নল'ব আজি, কাৰণ ইয়াৰ ফলত আপোনাৰ নিজৰ কামবোৰেই ৰৈ যাব। গতিকে এই সময়ত আপুনি অলপ চতুৰতাৰে কাম কৰাৰ প্ৰয়োজন আছে। গতিকে মনত যাতে কোনো ধৰণৰ বিভ্ৰান্তিৰ সৃষ্টি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখি চলিব। আৰু দিনটো ভাল কৰি ৰাখিবলৈ সকলো প্ৰকাৰে আপুনি চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব লাগিব। সংবাদ মাধ্যম আৰু বিপণন সম্পৰ্কীয় ব্যৱসায়ত আজি লেনদেন কৰোঁতে অলপ সাৱধান হ'ব, তেতিয়া আপোনালোকৰ লাভজনক অৱস্থাত থাকিব। আৰু বিশেষ কোনো আপোনালোকৰ অসুবিধাৰ সৃষ্টি হোৱা নাই আজিৰ ব্যৱসায়িক ক্ষেত্ৰত। গতিকে ব্যৱসায়িক ক্ষেত্ৰ ভালদৰে চলাই যাওক। আজি আপোনালোকে ভাল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ গুৰুত্বপূৰ্ণ যোগাযোগসমূহ শক্তিশালী কৰাৰ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ পৰা বহু ধৰণৰ আপোনালোকে অৰ্ডাৰ আদি পোৱাৰ সম্ভাৱনা আছে। গতিকে তেওঁলোকৰ সৈতে আপুনি ভালদৰে যদি সম্পৰ্ক ৰাখে তেনেহ'লে আপোনাৰ ব্যৱসায়িক দিশত উন্নতি দেখা যাব। আজি আপুনি ক'ৰবালৈ যাত্ৰা কৰাৰ সম্ভাৱনা আছে। গতিকে আজি আপোনাৰ যাত্ৰা ফলপ্ৰসূ হ'ব আৰু আপুনি মানসিকভাৱে সকাহ আৰু আনন্দ লাভ কৰিব। স্বামী স্ত্ৰীৰ সম্পৰ্ক আজি ভাল হোৱা দেখা যাব আৰু ঘৰৰ পৰিৱেশো আপোনালোকৰ নীতি নিয়মৰ মাজতে চলিব। গতিকে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। কিন্তু সকলোৱে যদি আপোনালোকে ঘৰৰ পৰিৱেশ ভাল কৰা বা নিয়ম নীতিবোৰ মানি চলে তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ বাধা নাহে আৰু সকলো সদস্যই আনন্দ লাভ কৰিব। আজি আপোনালোকে ধৰ্মীয় স্থানত ভ্ৰমণ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা সকলোৱে শান্তি লাভ কৰিব আৰু আপোনালোকৰ মনো উৎফুল্লিত হৈ পৰিব। গতিকে আজি যদি ক'ৰবালৈ যোৱাৰ কথা চিন্তা চৰ্চা কৰিছে তেনেহ'লে ধৰ্মীয় অনুষ্ঠান বা ধৰ্মীয় স্থানত ভ্ৰমণ কৰিবলৈ যত্ন কৰক সকলোকে লৈ। ইয়াৰ ফলত সকলোৰে সৈতে আপোনাৰ সম্পৰ্ক ভাল হৈ উঠিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে ক'ৰবালৈ যোৱাৰ সুবিধা পোৱাৰ সময়ত আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব, যাতে ৰাজহুৱা স্থানত আপোনালোকৰ কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয় বা আপোনালোকৰ সন্মান হানি হোৱাৰ দৰে পৰিস্থিতিৰ যাতে সৃষ্টি নহয়। এইবোৰ ক্ষেত্ৰত আপোনালোকে যদি অলপ সাৱধান হৈ চলে তেনেহ'লে আপোনালোকৰ বাবে কোনো ধৰণৰ আজি দিনটোৰ বেয়া প্ৰভাৱ নাথাকিব। গতিকে ইতিবাচক মানুহৰ সংগত থাকিব আৰু ইতিবাচক মনোভাৱ ৰাখিব, যাতে আপোনালোকৰ কোনো ধৰণৰ একেবাৰে অসুবিধা নহয়। প্ৰেমৰ সংগীৰ সৈতে সৎ হৈ চলক আৰু তেওঁলোককে বেছিকৈ বিশ্বাস কৰক। তেতিয়া দেখিব যে আপোনাৰ সম্পৰ্কত ইতিবাচকতা দেখা পাইছে। পৰিৱৰ্তিত বতৰৰ বাবে আজি আপুনি কাহ চৰ্দি আদিৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু লগতে আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰতো কিছু অসুবিধাই দেখা দিব পাৰে। গতিকে আজিৰ দিনটো সঠিকভাৱে চলিবলৈ যত্ন কৰক আৰু যদি স্বাস্থ্যৰ ক্ষেত্ৰত বেছিকৈ অৱনতি দেখে তেনেহ'লে চিকিৎসকৰ ব্যৱস্থা কৰক। ইয়াৰ ফলত আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে সুষম আহাৰ গ্ৰহণ কৰিব লাগিব আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিব। যোগাসন আৰু ব্যায়ামে আপোনালোকৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভাল কৰি ৰখাত সহায় কৰিব আৰু ইয়ে আপোনালোকৰ দিনটো ইতিবাচক কৰি তুলিব, যাৰ ফলত আপোনালোকে আগুৱাই যাব পাৰিব আৰু আপোনাৰ নিজৰ কৰ্মক্ষমতাও বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। গতিকে আজিৰ দিনটো আপুনি ভালদৰে চলিবলৈ যত্ন কৰক। শাৰীৰিক ক্ষেত্ৰত কোনো ধৰণৰ যদি অসুবিধা দেখে তেনেহ'লে কোনো ধৰণৰ অসাৱধানতা অৱলম্বন নকৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজিৰ দিনটো আৰম্ভ হ'ব নতুন আশাৰে আৰু আপুনি সকলো ক্ষেত্ৰতে আজি নতুন আশা আৰু মৰ্যাদা দেখা পাব, যাৰ ফলত আপোনাৰ মানসিকভাৱে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ আজি সন্মান আৰু মৰ্যাদাও অক্ষত থাকিব। গতিকে সমাজ সম্পৰ্কীয় যিবোৰ কাম কাজ আছে সেইবোৰত আপুনি আজি জড়িত হওক আৰু বহুতৰ ক্ষেত্ৰত আপুনি আজি সমস্যা সমাধান কৰি দিলে বা আপোনাৰ ঘনিষ্ঠ আত্মীয়ক সহায় কৰিলে তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক ইতিবাচক হৈ উঠিব আৰু আজি আপোনালোকে মানসিকভাৱেও সুখী লাভ কৰিবলৈ সক্ষম হ'ব। দুপৰীয়া কিছু বেয়া খবৰ শুনিব পাৰে, কিন্তু নেতিবাচক চিন্তাৰ পৰিৱৰ্তে পৰিস্থিতিৰ সন্মুখীন হ'বলৈ চেষ্টা কৰক আৰু কিবা যদি বেয়া কথা শুনে বা বেয়া খবৰ শুনে এইবোৰ আপুনি
পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰিলে আপোনাৰ পুনৰ ইতিবাচক হৈ পৰিব আৰু কোনো কাৰণতে যাতে আপুনি বিচলিত হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। ঘৰত বয়োজ্যেষ্ঠসকলৰ পৰা নিৰ্দেশনা আৰু একেলগে কিছু সময় কটালে আপোনাৰ মনোবল বৃদ্ধি পোৱা দেখা যাব আৰু ইয়াৰ ফলত আপোনালোকে আগুৱাই যাবলৈ সফল হ'ব আৰু কোনো ধৰণৰ আপোনালোকৰ বাধা আপোনাৰ সন্মুখত নাথাকে। ব্যৱসায় সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনাসমূহ বাস্তৱায়িত কৰিবলৈ এই সময়খিনি আপোনাৰ ভাল হৈ আছে। গতিকে আপোনাৰ কামবোৰত ভালদৰে মনোনিৱেশ কৰক আৰু কৰ্মচাৰীসকলকো বাকী থকা কামবোৰৰ গতি লাভ কৰিবলৈ তেওঁলোকক কৰ্মস্পৃহা বৃদ্ধি কৰক। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আজি উন্নতি দেখিবলৈ সক্ষম হ'ব আৰু কোনো কাৰণতে আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে বাদ বিবাদত জড়িত নহ'ব। তেওঁলোকৰ পৰামৰ্শকো আপুনি গুৰুত্ব দি চলিব যাতে তেওঁলোকৰ মনোবল উচ্চ হৈ থাকে আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল লাভ হ'ব পাৰে। আপোনাৰ পত্নী বা পৰিয়ালৰ লোকৰ পৰামৰ্শৰ লগে লগে আপোনাৰ আত্মবিশ্বাস আজি বৃদ্ধি পোৱা দেখা যাব আৰু আপোনাৰ পাৰস্পৰিক সম্পৰ্কতো উন্নত ফলাফল দেখিব। গতিকে পৰিয়ালৰ সৈতে আপোনালোকে আজি একেলগে মিলিত হৈ এটা অনুষ্ঠানৰ আয়োজন কৰক, যাৰ ফলত সকলো সদস্যই ইয়াত অৰিহণা যোগাব আৰু সকলোৰে মতামত গ্ৰহণ কৰি আপোনালোকে যদি কৰ্ম আগবঢ়াই নিয়ে তেনেহ'লে দেখিব যে সকলোৰে সৈতে আপোনাৰ সম্পৰ্ক ভাল হৈ উঠিছে। বৰ্তমান সময়ত অলপ সাৱধান হ'ব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ পৰিয়ালৰ ক্ষেত্ৰত কিবা এটা নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। কিন্তু বৰ্তমান সময়ত আপুনি নিজকে সুসংগঠিত কৰি ৰাখিব আৰু পৰিয়ালৰ সকলো সদস্যকে বুজাই মেলাই পাৰিবাৰিক যিবোৰ নীতি নিয়ম আছে সেইবোৰৰ মাজেৰে সকলোকে বুজাবলৈ চেষ্টা কৰিব, যাতে সকলোৱে ধৈৰ্য বজাই ৰাখে আৰু পৰিয়ালৰ ক্ষেত্ৰত সকলোৱে ভালদৰে অৰিহণা যোগায়। এনে কৰিলে আপোনালোকে পৰিয়াল ব্যৱস্থা ভালদৰে ৰাখিবলৈ সক্ষম হ'ব আৰু কোনো ধৰণৰ আপোনালোকৰ বাধা নাথাকিব। বৰ্তমান সময়ত তথাপিও আপোনালোকে বয়োজ্যেষ্ঠসকলৰ কথা মতে চলিবলৈ যত্ন কৰক। ইয়ে আপোনালোকৰ পৰিয়াল ব্যৱস্থা সঠিক কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সংগীৰ সৈতে আজি আপোনালোকে অলপ ভালদৰে ব্যৱহাৰ পাতি কৰিবলৈ যত্ন কৰিব, কাৰণ তেওঁলোকৰ সৈতে যদি আপুনি সন্মান বজাই কথা নাপাতে তেনেহ'লে আজি আপোনালোকৰ সম্পৰ্কটো কিছুমান অসুবিধাৰ সৃষ্টি হ'ব, যাৰ ফলত আপোনালোকে এইবোৰ ভোগ কৰিব লগা হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কটো কিছুমান ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে বা সমস্যাৰ উদ্ভৱ হ'ব পাৰে। গতিকে ইতিবাচক হৈ থাকিবলৈ যত্ন কৰিব আৰু সংগীক আপোনালোকে সন্মান প্ৰদৰ্শন কৰি চলক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পোৱা দেখা যাব। ভাগৰুৱা অৱস্থাত আজি আপোনাৰ মূৰৰ বিষ আৰু দুৰ্বলতা অনুভৱ কৰিব। গতিকে লঘু মনোৰঞ্জন আৰু জিৰণি ল'বলৈ কিছু সময় উলিয়াওক। ইয়াৰ ফলত আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত আপোনালোকে এক ভাল পৰিৱেশৰ বা ভাল উন্নতি দেখিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যত্ন কৰক আৰু যদি স্বাস্থ্যৰ ক্ষেত্ৰত কিবা অৱনতি দেখিছে তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিব। এনে কৰিলে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে আৰু আপোনালোকে দৈনন্দিন কাৰ্যকলাপৰ লগতে ব্যায়ামতো গুৰুত্ব দি চলিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ বৰ্তমান সময় আপোনাৰ ভাল হ'লে সকলো কাম ভালদৰে হ'ব। গতিকে একো চিন্তা নকৰিব। বৰ্তমান সময়ত আপুনি সময় সৎ ব্যৱহাৰ কৰিবলৈ যত্ন কৰক, বেছিভাগ ইতিবাচক কাম কৰক। তেতিয়া দেখিব যে আপোনাৰ সকলো ক্ষেত্ৰতে আপুনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু বৰ্তমান সময়ত আপুনি সময়ক সন্মান দি চলক। তেতিয়াহ'লে দেখিব যে আপোনাৰ কামবিলাকো দ্ৰুত গতিত সম্পন্ন হৈ পৰিছে। ৰাজনৈতিক আৰু গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে লাভজনক যোগাযোগ কৰিলে আজি আপোনাৰ বাবে ইতিবাচক হ'ব আৰু লগতে আপোনালোকে একেলগে মিলিত হৈ আগবাঢ়ি গ'লে আপোনালোকৰ সম্পৰ্কটো ঘনিষ্ঠতা দেখা পাব। ভাই ভনীৰ লগত চলি থকা যিকোনো বিবাদ পাৰস্পৰিক বুজাবুজিৰ দ্বাৰা সমাধান কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ ইতিবাচক পৰিৱৰ্তন দেখা পাব। যিকোনো কঠিন পৰিস্থিতিত শান্তি বজাই ৰাখক, কাৰণ বৰ্তমান সময়ত আপুনি নিজৰ স্বভাৱত ইতিবাচকতা নাৰাখিলে বা শান্ত হৈ নচলিলে আপোনালোকৰ বাবে বেয়া প্ৰভাৱ পৰিব। সেইবাবে পুৰণি নেতিবাচক কথাবোৰ যাতে পুনৰ অধিপত্য বিস্তাৰ নকৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব। বৰ্তমানৰ সময়ত যিদৰে আপুনি চলিব লাগে তেনেদৰে চলক, নীতি নিয়ম বজাই ৰাখি চলক। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ ক্ষতি নহয় আৰু লগতে আজি খৰখেদা কৰাৰ পৰিৱৰ্তে যিকোনো কাম আৰামত সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। ভাবি চিন্তি তাৰপিছত আগুৱাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ কামবোৰো ভালদৰে সম্পন্ন হ'ব, কোনো ধৰণৰ আপোনালোকৰ ভুল ৰৈ নাযায়। ব্যৱসায়িক ক্ষেত্ৰত চলি থকা কামত মনোনিৱেশ কৰক। নতুন কিবা এটা আৰম্ভ কৰাৰ সময় উপযুক্ত নহয়। গতিকে আপোনাৰ বিশেষ যোগাযোগৰ পৰা আপুনি আজি এটা ডাঙৰ চুক্তি পোৱাৰ সম্ভাৱনা আছে। গতিকে তেওঁলোকৰ সৈতে আপোনাৰ যোগাযোগ অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব আৰু লগতে আপোনালোকে তেওঁলোকৰ সৈতে সম্পৰ্ক ভালদৰে ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত তেওঁলোকৰ সৈতে আপোনাৰ ভাল সম্বন্ধই আপোনালোকৰ ব্যৱসায়িক উন্নতিও দেখা পাব।
গতিকে আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰত এইবোৰ কাৰ্য কৰাৰ উপৰিও আপোনাৰ আভ্যন্তৰীণ পৰিৱেশটো ভালকৈ ৰাখিবলৈ যত্ন কৰিব। বিশেষকৈ কৰ্মচাৰীৰ সৈতে যোগাযোগ ৰাখি আপোনালোকে আভ্যন্তৰীণ ক্ষেত্ৰখনত পৰিৱৰ্তন কৰিলে আজি আপোনালোকে কামবোৰ দ্ৰুতগতিত সম্পন্ন কৰিবলৈ সক্ষম হ'ব। আপোনাৰ জীৱনসংগী আজি আপুনি আশা কৰাতকৈ অধিক সময় আপোনাৰ লগত থাকিব আৰু পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপুনি সঠিক ব্যৱস্থা বজাই ৰাখিব পাৰিব আৰু ইয়ে আপোনালোকৰ ঘৰৰ পৰিৱেশো ইতিবাচক কৰি তুলিব। ঘৰৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে নীতি নিয়ম বজাই ৰাখক। আকৌ সকলোকে আপুনি নীতি নিয়মৰ মাজেৰে সকলোবোৰ কথা ক'বলৈ যত্ন কৰক আৰু তেওঁলোককো নীতি নিয়মৰ মতে চলিবলৈ চেষ্টা কৰক। তেতিয়াহ'লে দেখিব যে পৰিয়ালত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় বা কোনো ধৰণৰ বেয়া পৰিৱেশৰো সৃষ্টি নহয়। আৰু আজি আপোনাৰ পৰিয়ালৰ কোনোবা অবিবাহিত সদস্যৰ বাবে বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত সকলো সদস্য একত্ৰিত হৈ তেওঁলোকে এই ক্ষেত্ৰত ইতিবাচক আলোচনা কৰিলে আজি এইবোৰ ক্ষেত্ৰত সফলতা পোৱা যেন দেখা যাব আৰু ইয়াৰ ফলত আপোনালোকৰ সদস্যসকলো আনন্দিত হ'ব আৰু ঘৰত উখল মাখল পৰিৱেশৰ সৃষ্টি হ'ব। গতিকে আপোনালোকে ইতিবাচক আলোচনাত জড়িত হ'বলৈ চেষ্টা কৰক। পৰিয়ালত যদি আপোনাৰ কিবা সিদ্ধান্ত দিয়াৰ প্ৰয়োজনীয়তা বোধ কৰিছে তেনেহ'লে আপুনি দিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিয়ালত ইতিবাচকতা দেখা পাব আৰু সকলো সদস্যই আনন্দও লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ঘনিষ্ঠতা দেখা পোৱা গৈছে। গতিকে আপোনালোকে প্ৰেমৰ সংগীৰ সৈতে বিশ্বাস বজাই ৰাখিবলৈ চেষ্টা কৰিব আৰু লগতে ইতিবাচকভাৱে সকলোৰে সৈতে আপোনালোকে কথা পাতিব। কোনো ধৰণৰ ৰাজহুৱা স্থানত আপোনাৰ সীমাৰ বাহিৰত কোনো ধৰণৰ কাৰ্যকলাপত জড়িত নহ'ব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত নেতিবাচকতা দেখিব আৰু আপোনালোকৰ সন্মান হানি হোৱাও দেখা যাব। গতিকে ইতিবাচক হৈ চলক আৰু ইতিবাচক আলোচনাৰে আগবাঢ়ক। ইয়াৰ ফলত আপোনালোকৰ জীৱনত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। বতৰৰ বাবে শৰীৰৰ বিষ আৰু মৃদু জ্বৰ অনুভৱ কৰিব পাৰে। গতিকে স্বাস্থ্যৰ ওপৰত যত্ন লোৱাটো বৰ্তমান সময়ত প্ৰয়োজনীয়তা থাকিব আৰু লগতে আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকৰ যিবোৰ স্বাস্থ্যৰ দিশত আপোনাৰ অসুবিধাৰ সৃষ্টি হৈছে সেইবোৰ নাইকিয়া হ'বলৈ দেখা পাব। আৰু লগতে আপোনালোকে বিশেষভাৱে স্বাস্থ্যৰ যত্ন ল'বলৈ হ'লে আপোনালোকে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলক আৰু খাদ্যাভ্যাসো সুষম কৰি ৰাখক। এনে কৰিলে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি ব্যস্ত থকাৰ পিছতো ব্যক্তিগত কামৰ বাবে সময় উলিয়াব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিগত ক্ষেত্ৰতো আজি উন্নতি দেখা পাব। আজি আপোনালোকৰ ঘৰত নতুন আলহীৰ আগমনৰ ফলত আপোনালোকৰ আজি ঘৰখনতে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু সকলোৱে একেলগে মিলিত হৈ আনন্দ লাভ কৰিব। আৰু আজি আপুনি যিকোনো কাম আৰামত কৰিবলৈ চেষ্টা কৰক, লাভজনক ফলাফল পাব আৰু কোনো ধৰণৰ মানসিক চাপ নল'ব। তেতিয়া দেখিব যে আপোনাৰ কামবোৰো ইতিবাচকভাৱে সম্পন্ন হৈ পৰিছে। আনৰ কাৰণে আজি ব্যক্তিগত কাম পিছুৱাই নিদিব, কাৰণ ইয়াৰ ফলত আপোনাৰ ব্যক্তিগত কামবোৰত পিছুৱাই যোৱাৰ ফলত আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব আৰু সকলোকে সুখী কৰাৰ প্ৰয়াস আজি নকৰিব, নহ'লে আপোনাৰ নিজৰ ক্ষতি কৰিব। গতিকে নিজৰ সামৰ্থ্য অনুসৰি আপুনি কামত বেছিকৈ মনোযোগ দিয়ক, ইয়াৰ ফলাফলো ভাল পাব আৰু ইতিবাচক মানুহৰ সংগত থাকিবলৈ চেষ্টা কৰিব বেছিভাগ সময় আৰু ভাল সাহিত্য পঢ়িবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ মনোবলো উচ্চ হ'ব আৰু আপোনাৰ স্বভাৱতো উন্নতি দেখা পাব। আপোনাৰ ব্যৱসায় সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰ আপোনালোকে ভালদৰে কৰক আৰু যিবোৰ যোগাযোগৰ উৎস আছে সেইবোৰৰ সৈতে আপোনাৰ সম্বন্ধ ভাল কৰক আৰু অধিক বৃদ্ধি কৰক যোগাযোগৰ উৎস। তাৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতিয়ে দেখা পাব। আপোনাৰ কাম কৰাৰ ধৰণ আৰু ব্যৱসায়ৰ বাবে ইতিবাচক আলোচনা আজি আপোনাৰ কৰ্মচাৰীৰ সৈতে ফলপ্ৰসূ হ'ব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে পৰিকল্পনা কৰি আজি পৰিৱৰ্তন কৰাৰ চেষ্টা কৰক। ই আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি আনিব আৰু লগতে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত বিভিন্ন ধৰণৰ আজি আলোচনাৰ ফলত এক ইতিবাচক পৰিৱেশৰো সৃষ্টি হ'ব। কিন্তু আজি আপুনি আনৰ পৰামৰ্শৰ প্ৰতিও মনোযোগ দিব লাগিব। বিশেষকৈ অভিজ্ঞ ব্যক্তিৰ পৰা যিবোৰ পৰামৰ্শ পাব সেইবোৰত গুৰুত্ব দিলে আপুনি গুৰুত্বপূৰ্ণ তথ্যবোৰ লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ বহু ধৰণৰ সমস্যাবোৰ নাইকিয়া হোৱা দেখা পাব। স্বামী স্ত্ৰীয়ে নিজৰ মাজত ভাল সমন্বয় বজাই ৰাখিলে আজি আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নেদেখে আৰু কাকো আপোনালোকে আজি আপোনাৰ মাজত আহিব নিদিব। এনে কৰিলে আপোনালোকৰ সম্বন্ধ ভাল থাকিব আৰু পৰিয়ালতো ইয়াৰ ইতিবাচক প্ৰভাৱ দেখা পাব। গতিকে পৰিয়ালৰ ক্ষেত্ৰতো যদি কিবা সমস্যাৰ সৃষ্টি হয় তেনেহ'লে আপোনালোকে নিজৰ মানুহৰ হতুৱাই এইবোৰ সমাধান কৰি দিবলৈ চেষ্টা কৰিব। যদি আপোনালোকে বাহিৰা মানুহক হস্তক্ষেপ কৰাব দিয়ে তেনেহ'লে তেওঁলোকে আপোনাৰ পৰিয়াল ব্যৱস্থা আৰু অধিক বিনষ্টহে কৰিব। গতিকে বেলেগ মানুহক একেবাৰে বিশ্বাসত নল'ব। কিবা যদি অসুবিধা হয় পৰিয়ালৰ মাজতে এইবোৰৰ
পাৰস্পৰিক সমন্বয়েৰে বুজাবুজি কৰি সমাধান কৰি ল'ব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থা ইতিবাচক হৈ থাকিব আৰু সকলোৱে একত্ৰিত হৈ আজি কিবা এটা অনুষ্ঠান যদি আয়োজন কৰে তেনেহ'লে আপোনালোকৰ মাজত আন্তৰিক সম্বন্ধ বৃদ্ধি পোৱা দেখা যাব। গতিকে পৰিয়ালৰ সকলোৰে সৈতে ভালদৰে মিলিত হৈ চলিবলৈ চেষ্টা কৰিব। আপোনালোকৰ খং ত্যাগ কৰি চলক আৰু লগতে আপোনালোকৰ স্বভাৱত ইতিবাচক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক, যাৰ জৰিয়তে আপোনালোকে ভালদৰে সময়বোৰ কটাবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কও আজি সীমাৰ ভিতৰত থাকিব লাগিব, নহ'লে আপোনালোকে আজি সন্মানহানি হোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে। গতিকে আজি সুসংগঠিত হৈ থাকক প্ৰেমৰ সম্পৰ্কত আৰু লগতে আপোনালোকে ভালদৰে কথা বতৰা পাতক আৰু ইতিবাচক মনোভাৱ ৰাখি চলক। বতৰ পৰিৱৰ্তনৰ বাবে আজি আপোনাৰ কাহ চৰ্দি আদি বেছি হ'ব পাৰে। গতিকে আয়ুৰ্বেদিক বস্তু যিমান পাৰে সেৱন কৰিব আৰু আপুনি নিজকে ইতিবাচক কৰি ৰাখিবলৈ যত্ন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলক। ইয়াৰ ফলত আপোনাৰ ভাল প্ৰতিফলন দেখা পাব স্বাস্থ্যৰ ক্ষেত্ৰত আৰু আগুৱাই যাবলৈ সফল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ প্ৰবল ইচ্ছা শক্তিৰে যিকোনো কাম সম্পূৰ্ণ কৰাত আপোনাৰ ক্ষমতা থাকিব। মাত্ৰ আপোনাৰ আত্মবিশ্বাস আৰু সাহস বজাই ৰাখক, তেতিয়া দেখিব যে আপুনি সকলো কামতে আপুনি ইতিবাচকতা দেখা পাইছে আৰু ভালদৰে কৰিবলৈ সক্ষম হৈছে। আজি ক'ৰবাত যদি বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে লগে লগে কৰক। ইয়াৰ ফলত আপোনাৰ লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। আৰু আজি আপুনি কিছু সময় ঘৰুৱা কামত কটাওক। ইয়াৰ ফলত আপোনাৰ ঘৰুৱা কামবোৰ কৰি ইতিবাচক ফলাফল লাভ কৰিব আৰু লগতে আপোনাৰ ঘৰুৱা ক্ষেত্ৰত আপোনালোকে সুন্দৰ পৰিৱেশো সৃষ্টি কৰিব পাৰিব। ভাই ভনীৰ লগত কাজিয়াৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকক, নহ'লে আপোনালোকৰ বিশেষ কামত বাধা আহিব পাৰে আৰু তেওঁলোকৰ সৈতে যদি আপোনালোকৰ সম্বন্ধ বেয়া হয় তেনেহ'লে আপোনালোকৰ অন্য মানুহে আপোনাৰ সুবিধা ল'ব পাৰে। গতিকে কোনো ক্ষেত্ৰতে তেওঁলোকৰ সৈতে আপোনালোকৰ কাজিয়াত লিপ্ত নহ'ব বা সম্পৰ্ক বেয়া নকৰিব। অচিনাকি মানুহৰ লগত আজি বেছিকৈ সংস্পৰ্শ বৃদ্ধি নকৰিব, নহ'লে তেওঁলোকে আপোনাক আজি প্ৰতাৰিত কৰাৰ সম্ভাৱনা থাকিব। সেইবাবে তেওঁলোকক বেছি আজি বিশ্বাসতো নল'ব। ব্যৱসায়ত সঠিক ব্যৱস্থা বজাই ৰাখিব পাৰিলে আজি আপুনি ভাল ফলাফল দেখা পাব আৰু কৰ্মচাৰীসকলৰ কাম কাজৰ প্ৰতিও চকু ৰখাৰ আজি প্ৰয়োজনীয়তা থাকিব, কাৰণ তেওঁলোকৰ কামত গাফিলতিৰ ফলে আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰত ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে তেওঁলোককো সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব আৰু বৰ্তমান সময়ত তেওঁলোকৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ কৰিলে তেওঁলোকে সকাহ অনুভৱ কৰিব আৰু তেওঁলোকে পুনৰ আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সহযোগিতা আগবঢ়াব। আজি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত তৎক্ষণাত কিবা এটা অহাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকে এই সুযোগবোৰ যদি সৎব্যৱহাৰ কৰিব পাৰে তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতিও দেখা পাব। স্বামী স্ত্ৰীৰ মাজত কিছু মতানৈক্য থাকিব, কিন্তু তথাপিও পৰিয়ালত সুখ শান্তি বজাই ৰাখিবলৈ আপোনালোকে সক্ষম হ'ব। আপোনালোকৰ পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকৰ যিবোৰ মতানৈক্য আছে সেইবোৰ সমাপ্ত কৰিবলৈ যত্ন কৰিব আৰু পৰিয়ালত আপোনালোকে ইতিবাচকভাৱে মনোভাৱ ৰাখিব আৰু সকলোকে একত্ৰিত কৰি একেলগে চলিবলৈ যত্ন কৰিলে আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ ইতিবাচক হ'ব আৰু সকলোৱে সকাহ অনুভৱ কৰিব। সেইবাবে আজি আপোনালোকৰ ব্যস্ততাপূৰ্ণ দিনটোৰ পৰা কিছু সময় হ'লেও পৰিয়ালত দিবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ পৰিয়াল ব্যৱস্থা ইতিবাচক হ'ব আৰু সকলোৱে সুখী অনুভৱ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কবোৰো আজি গভীৰ হৈ পৰিব। ইয়াৰ ফলত আপোনালোকে আজি প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব আৰু প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে ইতিবাচকভাৱে আলোচনাত মিলিত হৈ আপোনালোকৰ যিবোৰ সমস্যা আছে সেইবোৰ সমাধান কৰাৰ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ মাজত ইতিবাচকতা দেখা পাব। আজি আপোনাৰ বিষৰ সমস্যাই আপোনাক কিছুমান অসুবিধাৰ সৃষ্টি কৰিব পাৰে। গতিকে ব্যায়াম আৰু যোগাসনত গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপোনালোকে এইবোৰ ক্ষেত্ৰত সকাহ অনুভৱ কৰিব আৰু লগতে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত ইতিবাচক ফলাফল পাবলৈ হ'লে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ ভালদৰে বজাই ৰাখক আৰু সেইমতে আপোনালোকে চলিবলৈ যত্ন কৰক, যাৰ জৰিয়তে আপোনালোকে শাৰীৰিক আৰু মানসিক ক্ষেত্ৰখন ভালদৰে ৰাখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত সতেজতাও অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ ভাল ধাৰণা আৰু সমাজৰ ভুল কাম কাজৰ সমালোচনা আনৰ বাবে আদৰ্শ হৈ পৰিব আৰু লগতে আপোনাক সন্মানজনক স্থানো দিব। গতিকে আজি আপোনাৰ সমাজ সম্পৰ্কীয় যিবোৰ কাম কাজ আছে সেইবোৰত আপোনাৰ আদৰ্শবাদী চিন্তাধাৰাই আগুৱাই লৈ যাব সমাজখন আৰু আপোনাৰো এক সন্মানৰ পাত্ৰ হৈ পৰিব সমাজৰ কাৰণে। গতিকে সমাজৰ সম্পৰ্কীয় যিবোৰ কাম কাজ আছে সেইবোৰত ভালদৰে আপোনালোকে জড়িত হ'বলৈ চেষ্টা কৰিব আৰু যিকোনো বাকী থকা ধন অলপ অলপকৈ লাভ কৰিব। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থাও উন্নত হোৱা দেখা যাব আৰু ভৱিষ্যতে আপোনালোকৰ এনেধৰণৰ কামবোৰৰ পৰা বিৰত থকাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ কাৰোবাক যদি আপুনি ঋণ দিয়ে তেনেহ'লে সেইবোৰ পোৱাৰ সম্ভাৱনা কম হ'ব।
আৰু মনত ৰাখিব যে আজি আপোনাৰ খং আৰু আনৰ ওপৰত অত্যাধিক কৰ্তৃত্বই আপোনাৰ ঘনিষ্ঠৰ পৰা পৃথক কৰিব পাৰে। গতিকে আপুনি বৰ্তমান সময়ত নিজৰ খং নিয়ন্ত্ৰণ কৰি চলিব লাগিব আৰু বেলেগক আপুনি বেছিকৈ বিশ্বাসত নল'ব। সন্তানৰ কেৰিয়াৰক লৈ কিছুমান আপোনাৰ আজি সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে তেওঁলোকৰ সৈতে আপুনি আলোচনাত মিলিত হৈ তেওঁলোকৰ সমস্যা সমাধানত আপুনি আজি গুৰুত্ব দিয়ক। ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি কৰাত সহায় পাব আৰু তেওঁলোক আগুৱাই যাবলৈ সক্ষম হ'ব। আজি আপুনি ব্যৱসায়ত যথেষ্ট ব্যস্ততা দেখিব। গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন ভালদৰে চলাই নিবলৈ আপোনাৰ কৰ্মচাৰীসকলৰ আজি প্ৰয়োজন হ'ব। গতিকে আপুনি আজি তেওঁলোকৰ সৈতে একেলগে চলিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি যথেষ্ট সফলতা লাভ কৰাৰো সম্ভাৱনা আছে আৰু আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত বহুত ভাল ফলাফল পাব। গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি কোনো কাৰণতে অসাৱধানতা অৱলম্বন নকৰিব। যদি কিবা পৰিৱৰ্তন কৰিব লগা হয় তেনেহ'লে আপোনাৰ কৰ্মচাৰীসকলৰ লৈ একেলগে কৰিবলৈ যত্ন কৰক। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ অনুভৱক সন্মান কৰিলে আজি আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পোৱা যাব আৰু লগতে পৰিয়ালৰ সৈতে ধৰ্মীয় অনুষ্ঠানলৈ যোৱাৰ আজি সুযোগ পাব। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সকাহ পাব আৰু লগতে আপোনালোকৰ পৰিয়ালতো সুখ শান্তি পৰিৱেশে বিৰাজ কৰিব। গতিকে আপুনি পৰিয়ালৰ সৈতে একত্ৰিত হৈ একেলগে কামবোৰ কৰিবলৈ যত্ন কৰক। সকলোৰে সৈতে মিলিত হৈ আপোনালোকে ভাল চিন্তা লৈ পেলাই বা আপোনালোকে ভাল মনোভাৱ লৈ পেলাই কাম কৰক। দেখিব যে আপোনালোকে ইতিবাচক ফলাফল আৰু আপোনালোকে মানসিক শান্তি বজাই ৰাখিবলৈ সক্ষম হৈছে। আজি আপোনাৰ আঘাতৰ সম্ভাৱনাও আছে। গতিকে অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব। সেইবাবে গাড়ীখন চলাওঁতে অলপ সাৱধানে চলাব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আপুনি যত্ন কৰিব লাগিব। আৰু আপোনালোকৰ যদি স্বাস্থ্যৰ ক্ষেত্ৰত বেছিকৈ অৱনতি দেখিছে তেনেহ'লে উচিত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকে অতি সোনকালে সকাহ অনুভৱ কৰিব। আৰু লগতে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত ইতিবাচক ফলাফল পাবলৈ হ'লে দৈনিকভাৱে আপোনালোকে ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব। ইয়ে আপোনালোকৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত সহায় কৰিব আৰু মানসিক আৰু শাৰীৰিক ক্ষেত্ৰত আপোনালোকে ইতিবাচক পৰিৱৰ্তনো দেখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ অভিজ্ঞ লোকক লগ পোৱাৰ সুযোগ পাব আৰু বহু অভিজ্ঞতাও আজি অৰ্জন কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনাৰ মনটো আজি সুখী হ'ব আৰু আপুনি মানসিক চাপ নোহোৱাকৈ আন ক্ষেত্ৰত অৰিহণা যোগাবলৈ সক্ষম হ'ব। আপোনাৰ ব্যক্তিত্বৰ সন্মুখত আপোনাৰ প্ৰতিদ্বন্দ্বীসকলেও হাৰ মানিব, কাৰণ তেওঁলোকেও আপোনাৰ ওপৰত কোনো ধৰণৰ আধিপত্য বিস্তাৰ কৰিব নোৱাৰে। কিন্তু তথাপিও আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ ওপৰত আপুনি নজৰ ৰাখিব। তেওঁলোকৰ সৈতে কোনো ধৰণৰ অসাৱধানতা অৱলম্বন নকৰিব যাতে তেওঁলোকে আপোনাৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। যদিও আজি দিনটো আয়োজন কৰা হ'ব, কিন্তু তথাপিও আপুনি যিকোনো কঠিন পৰিস্থিতিৰ ক্ষেত্ৰত ধৈৰ্য আৰু সংযমেৰে কাম কৰিবলৈ যত্ন কৰক। কাৰণ আপুনি যদি ধৈৰ্য বজাই নাৰাখে তেনেহ'লে আপোনাৰ বাবে পৰিস্থিতি অলপ জটিল হ'ব পাৰে। আৰু ভূমি সম্পৰ্কীয় বিবাদ সমাধানত আজি আপোনাৰ ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সৈতে আপুনি সমস্যাৰ অৱগত কৰক বা জড়িত কৰিবলৈ চেষ্টা কৰক। দেখিব যে তেওঁলোকে আপোনাৰ এই ক্ষেত্ৰত বহু ধৰণৰ সমস্যাৰ সমাধান দিছে আৰু অতি সোনকালে আপোনালোকে এই ক্ষেত্ৰত সমাধানো লাভ কৰিব। বৰ্তমান সময়ত আপুনি ক'লৈকো যাত্ৰা নকৰিব, কাৰণ বৰ্তমান সময়ত যাত্ৰা কৰাটো আপোনাৰ বাবে ভাল নহ'ব। সন্তানৰ ভৱিষ্যতক লৈ কিছু চিন্তা আজি হ'ব পাৰে। গতিকে তেওঁলোকৰ সৈতে ভালদৰে আপোনালোকে দিনটো কটাবলৈ চেষ্টা কৰক আৰু তেওঁলোকক ইতিবাচকভাৱে বুজাবলৈ যত্ন কৰক যাতে তেওঁলোকে আগুৱাই যাব পাৰে আৰু তেওঁলোকৰ মনোবলো বৃদ্ধি হয়। ব্যৱসায়িক বিষয়ত আজি পৰিস্থিতি আপোনাৰ পক্ষত থাকিব। গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন ভালদৰে চলাই নিবলৈ আপুনি যত্ন কৰক আৰু যিবোৰ সমস্যা চলি আছে সেইবোৰ আপুনি বহু পৰিমাণে আজি সমাধান কৰিব পাৰিব আপোনাৰ কৰ্মচাৰীসকলৰ লগত লগ লাগি। গতিকে আপোনাৰ কৰ্মচাৰীসকলৰ সৈতেও আপুনি ভাল সম্পৰ্ক বজাই ৰাখিব। তেওঁলোকৰ যি কৰ্মক্ষমতা আছে সেইবোৰ আপোনালোকে প্ৰকাশ কৰাই তুলিবলৈ যত্ন কৰক। তেতিয়া দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে লাভজনক হ'ব। পৰিয়ালৰ সদস্যৰ পাৰস্পৰিক সমন্বয় আৰু সহযোগিতাৰে ঘৰৰ ব্যৱস্থা সুখদায়ক কৰি তুলিবলৈ আপোনালোকে আজি সক্ষম হ'ব। গতিকে পৰিয়ালৰ সকলো সদস্যৰ সৈতে আপোনালোকে মিলিত হৈ তেওঁলোকৰ যিবোৰ সমস্যা আছে সেইবোৰ সমাধান কৰাত গুৰুত্ব দিয়ক আৰু সকলোকে পৰিয়ালৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলিবলৈ আপোনালোকে বাধ্য কৰক যাতে তেওঁলোকে পৰিয়ালৰ ক্ষেত্ৰত সকলো ধৰণৰ সুবিধা লাভ কৰে আৰু সকলোকে একেলগে ৰাখিবলৈ যত্ন কৰে আৰু সকলোৱে সুখী অনুভৱ কৰে। আজি আপোনালোকে পৰিয়ালৰ সৈতে ক'ৰবালৈ যদি ভ্ৰমণৰ কাৰ্যসূচী বনায় তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব আৰু পৰিয়ালত ইয়াৰ ফলত ইতিবাচকতাও দেখিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত সকলোৱে আনন্দ লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা দেখা পোৱা যাব। গতিকে আজি প্ৰেমৰ সম্পৰ্কত আপোনালোকে ইতিবাচক হৈ থাকিবলৈ যত্ন কৰক আৰু প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে ভালদৰে আলোচনাৰ মাধ্যমেৰে আগবাঢ়ক। কোনো ধৰণৰ ভুল বুজাবুজি নাৰাখিব যাতে আপোনালোকৰ সম্বন্ধত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি হয়।
বৰ্তমান সময়ত আপোনাৰ পেটৰ বিষে আমনি কৰিব পাৰে, গতিকে আপুনি খাদ্য গ্ৰহণ কৰাত অলপ সতৰ্ক হ'ব যাতে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ অৱনতি নঘটে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লেও নিজৰ প্ৰচেষ্টা কৰিব লাগিব আৰু আপোনালোকে সুষম খাদ্য গ্ৰহণ কৰিব আৰু আপোনালোকে যদি আয়ুৰ্বেদিক বস্তু বেছিকৈ সেৱন কৰে তেনেহ'লে স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ অৱনতি নেদেখে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 1। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ বহুদিন ধৰি বাকী থকা কামটো সম্পূৰ্ণ কৰাৰ সময় আহি পৰিছে, গতিকে বৰ্তমান সময়ত আপোনাৰ কামৰ ক্ষেত্ৰত আগবাঢ়ক। আপুনি দেখিব যে ইতিবাচক ফলাফল পাইছে আৰু পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰণতো আপোনাৰ ভাল লাগিব, গতিকে আপোনাৰ সেইবোৰ ক্ষেত্ৰতো আগবাঢ়িবলৈ যত্ন কৰক। ইয়াৰ ফলত সকলো সদস্যই সুখী অনুভৱো কৰিব। সময় ভাল হ'লে প্ৰতিটো কাম আপোনাৰ ইচ্ছামতে হ'ব আৰু আজিকালি আপোনাৰ লগতো একেই কাম হৈ আছে, গতিকে সেইবাবে আপুনি নিজৰ ইচ্ছামতে নিজৰ কামবোৰ কৰি যাওক আৰু ইতিবাচক ফলাফলো ইয়াৰ ফলত লাভ কৰিবলৈ সক্ষম হ'ব। ঘনিষ্ঠ আত্মীয়ৰ বৈবাহিক সম্পৰ্কত চলি থকা সমস্যাৰ বাবে উদ্বিগ্নতা আহিব, গতিকে তেওঁলোকৰ ক্ষেত্ৰতো আপুনি আজি পৰামৰ্শ দিয়াৰ প্ৰয়োজনীয়তা থাকিব, গতিকে আপুনি তেওঁলোকক ভালদৰে বুজাই মেলাই আগবঢ়াই লৈ যাওক যাতে তেওঁলোকৰ জীৱনত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। কেতিয়াবা ব্যক্তিগত কামবোৰ সম্পূৰ্ণ কৰিবলৈ এলেহুৱা অনুভৱ কৰিব পাৰে, গতিকে বৰ্তমান সময়ত আপুনি নিজকে সুসংগঠিত কৰি আৰু সতেজতা ৰাখি আপুনি কাম কৰক যাতে আপোনাৰ কামবোৰ ভালদৰে সম্পন্ন হয় আৰু ইয়াৰ ফলত আপোনালোকৰ ফলাফলো ভাল ওলাই আহে। আপোনাৰ সময়মতে কামবোৰ ৰাখিলে আজি কামৰ ক্ষেত্ৰত আপোনালোকে ইতিবাচক ফলাফলো দেখিব আৰু কোনো ধৰণৰ সমস্যাৰো সন্মুখীন কৰিব লগা নহয়। ব্যৱসায়িক বিষয়ত কিছুমান সমস্যা থাকিব যদিও আপুনি সমাধান কৰিব পাৰিব আৰু সমাধানৰ বাবে আপুনি মানসিকভাৱে সাজুও থাকিব লাগিব, গতিকে এই সময়ত আপুনি ব্যৱসায়ত দলীয় কাম কাজ বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনাৰ কামৰ বোজা হ্ৰাস পাব আৰু আপোনালোকৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকেও আপোনাক বহু পৰিমাণে আজি সহায় কৰা দেখা পাব। যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ লাভ কৰি আজি তেওঁলোকে আনন্দিত হ'ব, গতিকে সেইমতে তেওঁলোকৰ ব্যৱস্থা ৰাখিলে, নীতি নিয়ম বজাই ৰাখিলে তেওঁলোকে আগুৱাই যাবলৈ সফল হ'ব আৰু তেওঁলোকে কৰ্মক্ষেত্ৰত বা কেৰিয়াৰত এক ইতিবাচক পৰিৱৰ্তনো দেখা যাব। পৰিয়ালত চলি থকা আজি অভাৱ অভিযোগৰ সমাধান হ'ব আৰু পুনৰ এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব, গতিকে আপুনি পৰিয়ালৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰক আৰু সকলোকে একত্ৰিত কৰি আগুৱাই লৈ যাবলৈ যত্ন কৰক যাতে সকলোৱে ইতিবাচক ফলাফল লাভ কৰে আৰু সকলোৰে মনত কোনো ধৰণৰ যাতে নেতিবাচক কথা নাথাকে। সেইবাবে পৰিয়ালৰ ক্ষেত্ৰত সকলোৰে সৈতে ভালদৰে সময়বোৰ দিবলৈ যত্ন কৰক আৰু পৰিয়ালৰ সকলোৰে সৈতে যদি ইতিবাচকভাৱে মনোভাৱ ৰাখে তেনেহ'লে পৰিয়াল ব্যৱস্থাটো আজি ঘনিষ্ঠতা হোৱা দেখা যাব। প্ৰেমৰ সংগীক আজি আপোনালোকে উপহাৰ প্ৰদান কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ পোৱা যাব, গতিকে প্ৰেমৰ সংগীৰ সৈতে আজি মিলিত হৈ আপোনালোকে উপহাৰ আদান প্ৰদান কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আৰু আপোনালোকে মানসিক শান্তিও লাভ কৰিব। মানসিক চাপৰ বাবে আজি আপুনি শক্তি আৰু আত্মবিশ্বাস দুৰ্বল অনুভৱ কৰিব পাৰে, গতিকে মানসিক শান্তি আৰু স্থিৰতা বজাই ৰাখিবলৈ হ'লে যোগাসন ধ্যান আদিত গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপোনালোকে মানসিক অৱস্থা ভাল কৰিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব যাতে আপোনালোকে স্বাস্থ্য ভালদৰে বজাই ৰাখিব পাৰে। ইয়াৰ ফলত আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি অভিজ্ঞ লোকৰ লগত থাকক আৰু তেওঁলোকৰ নিৰ্দেশনা আৰু অভিজ্ঞতা অনুসৰণ কৰক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু নেতিবাচক চিন্তাবোৰ নোহোৱা হৈ যাব, গতিকে তেওঁলোকৰ সংগ লাভ কৰি আপুনি তেওঁলোকৰ লগত আপোনাৰ সমস্যাবোৰ অৱগত কৰক যাতে আপোনাৰ সমস্যাবোৰ অতি সোনকালে সমাপ্ত হৈ পৰে আৰু ভাগ্যতকৈ আজি নিজৰ কঠোৰ পৰিশ্ৰমৰ ওপৰত বেছি বিশ্বাসত ৰাখক। ইয়াৰ ফলত আপুনি অধিক ভাল ফলাফল দেখিবলৈ সক্ষম হ'ব আৰু যিকোনো কঠিন পৰিস্থিতিত মানসিক চাপত পৰাতকৈ সমাধান বিচাৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ যিবোৰ নেতিবাচক চিন্তাধাৰা আছে সেইবোৰ নাইকিয়া হ'ব আৰু যিসকল নেতিবাচক চিন্তাধাৰাৰ লোকৰ ব্যক্তি তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰাখক, নহ'লে আপোনাৰ সুনামতো প্ৰভাৱ পৰিব পাৰে আৰু আপোনাৰ বিভিন্ন ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ থাকিব যাৰ ফলত আপোনাৰ দিনটো আজি নেতিবাচক হৈ পৰিব পাৰে, গতিকে এনে ব্যক্তিৰ পৰা সম্পূৰ্ণ দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ খৰচ বৃদ্ধি হ'লে চিন্তাৰ সৃষ্টি হ'ব পাৰে, গতিকে বাজেট অনুসৰি চলিবলৈ যত্ন কৰিব যিমান পাৰে। তাৰপিছত আপোনালোকে দেখিব যে আৰ্থিক দিশত ভাল এক পৰিৱেশৰ সৃষ্টি হৈছে। ব্যৱসায়ত ভৱিষ্যতৰ পৰিকল্পনাৰ বাবে এতিয়াও কঠোৰ পৰিশ্ৰম কৰাটো প্ৰয়োজনীয় হ'ব, গতিকে আপুনি মানুহৰ লগত লেনদেন আৰু বিপণন আদিৰ সৈতে জড়িত ব্যৱসায়সমূহ লাভজনক অৱস্থাত দেখা পাব। তেওঁলোকৰ সৈতে ভালদৰে আপোনালোকে সম্বন্ধ ৰাখিলে বা সম্পৰ্ক ৰাখিলে আপোনাৰ বাবে ইতিবাচকতা দেখা পাব আৰু আজি আপোনাৰ কৰ্মচাৰীৰ সৈতে আপুনি ক'ৰবালৈ যোৱাৰ
সম্ভাৱনা আছে। গতিকে আজি ব্যৱসায়িক ভ্ৰমণ কৰিলে আপোনালোকৰ বাবে ভাল হ'ব আৰু ইয়ে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত নতুন আশা দেখাব। স্বামী স্ত্ৰীৰ মাজত আৱেগিক সম্পৰ্ক আজি মজবুত হ'ব। ইয়াৰ ফলত আপোনালোকে ঘৰৰ পৰিৱেশো ভাল কৰি ৰখাত সক্ষম হ'ব। সন্তানৰ ফালৰ পৰা আজি ভাল খবৰে আপোনালোকৰ পৰিয়ালত আনন্দৰ সৃষ্টি কৰিব আৰু ইয়ে আপোনালোকৰ ঘৰত যদি এটা সৰু অনুষ্ঠান আজি আয়োজন কৰে, ইয়াৰ ফলত আপোনালোকৰ সকলো সদস্য একত্ৰিত হৈ আপোনালোকৰ কামবোৰত সহযোগিতা আগবঢ়াব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো আজি ভাল হোৱা দেখা যাব। গতিকে আজি আপোনালোকৰ মাজত যিবোৰ সমস্যা আছিলে সেইবোৰ নাইকিয়া কৰিবলৈ যত্ন কৰক। বয়োজ্যেষ্ঠসকলক অৱগত কৰি আপোনালোকে পৰিয়ালৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি পাৰিবাৰিক সুখ শান্তি লাভ কৰিব আৰু সকলোৱে ইতিবাচকতে দেখিব। প্ৰেমৰ সম্পৰ্কত সীমাৰ ভিতৰত থাকিবলৈ যত্ন কৰক আজি, কাৰণ ৰাজহুৱা স্থানত আপোনালোকৰ সন্মান হানি হোৱাৰ সম্ভাৱনা আছে আৰু লগতে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত উত্তেজনাৰো সৃষ্টি হ'ব। গতিকে আপোনালোকে এইবোৰ দিশত অলপ সতৰ্ক হৈ চলিলে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব। মানসিক আৰু শাৰীৰিক ক্লান্তি থাকিব পাৰে আজি আপোনালোকৰ শৰীৰত। গতিকে আপোনালোকে আজি নেতিবাচক চিন্তা মনলৈ আহিব নিদিব। ইতিবাচক ক্ষেত্ৰত আপোনালোকে আগুৱাই যাবলৈ চেষ্টা কৰক আৰু লগতে আপোনালোকে সুসংগঠিত হৈ চলিলে আপোনালোকৰ বাবে ভাল হ'ব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। ই আপোনালোকৰ স্বাস্থ্য ভাল কৰি ৰখাত সহায় কৰিব। সেইবাবে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো বৰ্তমান সময়ৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰে আজি আপুনি সামাজিক কাম কাজৰ প্ৰতি নিস্বাৰ্থভাৱে অৱদান আগবঢ়াই যাওক। ইয়াৰ ফলত আপোনালোকৰ সমাজত সন্মান বৃদ্ধি পোৱা দেখা যাব। বিশেষকৈ মহিলাসকলে আজি নিজৰ কৰ্মক্ষমতা আৰু প্ৰতিভাৰ জৰিয়তে এক বিশেষ পদবী লাভ কৰিবলৈ গৈ আছে আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। আৰু আজি আপোনাৰ বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। সেইবোৰত আপুনি গুৰুত্ব দিয়ক যাতে আপুনি কামবোৰ কৰি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হয়। আৰু কোনো কাম আজি খৰখেদাকৈ নকৰিব, নহ'লে কামবোৰ নষ্ট হৈ যাব পাৰে। সেইবাবে যিকোনো গুৰুত্বপূৰ্ণ কামবোৰ সিদ্ধান্ত লোৱাৰ সময়ত আপুনি নিশ্চিতভাৱে অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ ল'ব যাতে আপোনাৰ কামবোৰ কৰোঁতে আপুনি ভাল সহায় লাভ কৰে আৰু আপুনি ইতিবাচকতাও দেখে। খং আৰু অহংকাৰৰ দৰে নিজৰ অভাৱবোৰ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰক, কাৰণ এই দুয়োটা অভাৱৰ ফলত আপোনালোকৰ নিজৰ ক্ষেত্ৰত বহু ধৰণৰ সমস্যাই দেখা দিব পাৰে আৰু আপোনাৰ স্বভাৱৰ বাবে আপোনাৰ সমস্যাও বৃদ্ধি পাব আৰু মানুহবোৰো শত্ৰুতাপূৰ্ণ হৈ উঠিব। গতিকে নিজৰ স্বভাৱ নিয়ন্ত্ৰণত ৰাখক, স্বভাৱত কোমলতা বজাই ৰাখি চলক আৰু সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি ইতিবাচকতা দেখা পাব। ব্যৱসায়িক ক্ষেত্ৰত কামৰ বোজা আজি বৃদ্ধি পাব। সেইবাবে সকলো কামবোৰ আপোনালোকে কৰ্মচাৰীসকলক ভালদৰে ভাগ বতৰা কৰি দিব। ইয়াৰ ফলত সময়মতে আপোনালোকে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। বৰ্তমান সময়ত যিকোনো নতুন আঁচনি বা পৰিকল্পনাত কাম কৰিলে আপোনাৰ বাবে ক্ষতি হোৱাৰ সম্ভাৱনা আছে। গতিকে বৰ্তমান সময়ত যিবোৰ কাম আছে সেইবোৰতে সমাপ্ত কৰিবলৈ যত্ন কৰক, তেতিয়াহে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতিয়ে দেখা দিব। আৰু কৰ্মচাৰীসকলৰ মাজত আজি কাজিয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে আপুনি সেইবোৰত ভালদৰে হস্তক্ষেপ কৰি সেইবোৰ নিৰাময় কৰি দিবলৈ যত্ন কৰক যাতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে। স্বামী স্ত্ৰীৰ মাজত সৰু সৰু কাজিয়া আদি সম্পৰ্কত অধিক প্ৰেম কঢ়িয়াই আনিব। গতিকে আপোনালোকে এইবোৰ সমস্যা একেবাৰে আওকাণ কৰি চলক আৰু ঘৰৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে মনোযোগ দিয়ক যাতে ঘৰৰ পৰিৱেশ আপোনালোকৰ ভাল হৈ থাকে। ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সৈতে ভালদৰে কথা বতৰা পাতক, তেতিয়াহে তেওঁলোকে শান্তি লাভ কৰিব আৰু আপুনিও তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি আজি আনন্দিত অনুভৱ কৰিব। আৰু পৰিয়ালত আজি কিবা এটা নতুন খবৰে সকলোকে আনন্দিত কৰি তুলিব। গতিকে সকলোৱে এই ক্ষেত্ৰত সহযোগিতা ৰাখিলে সকলোৰে মনত আজি আনন্দৰ সৃষ্টি হ'ব আৰু আপুনিও বহু পৰিমাণে আজি পৰিয়ালত সময় কটাই সুখী অনুভৱ কৰিব। গতিকে পৰিয়ালৰ যিবোৰ ভাল লগা কাৰ্যকলাপ সেইবোৰত জড়িত হ'বলৈ চেষ্টা কৰক যাতে সকলোৱে এই ক্ষেত্ৰত আনন্দ পায় আৰু আপুনিও যাতে পৰিয়ালৰ লগত মিলিত হৈ আজি নিজকে ইতিবাচকতা অনুভৱ কৰে। প্ৰেমৰ সংগীৰ সৈতে আজি আপোনালোকে অলপ ভালদৰে থাকিবলৈ যত্ন কৰক, বা আপুনি যদি আজি প্ৰেমৰ সংগীক সন্দেহ কৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত কিছুমান নেতিবাচক প্ৰভাৱ পৰিব। সেইবাবে নিজকে ইতিবাচক কৰি ৰাখক আৰু প্ৰেমৰ সংগীকো আপোনালোকে বিশ্বাস কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা সম্পৰ্কত আপোনালোকৰ ইতিবাচকতা দেখা পাব। আজি আপোনালোকৰ গেছৰ সমস্যাই দৈনন্দিন জীৱনত ব্যাঘাত জন্মাব পাৰে। গতিকে খাদ্যাভ্যাস অতি সুষম কৰি ৰখাটো জৰুৰী হ'ব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈও আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিবলৈ যত্ন কৰিব আৰু লগতে আপোনালোকে যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিব যাতে শাৰীৰিক আৰু মানসিক ক্ষেত্ৰতো আপোনালোকে ভালদৰে থাকিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মীন ৰাশি।
মীন ৰাশি জাতকে আজি নিজৰ মনেৰে সকলোবোৰ সিদ্ধান্ত লওক। আৱেগিক হৈ আপুনি নিজৰ ক্ষতি কৰিব পাৰে। গতিকে নিজৰ কৰ্মক্ষমতাৰ ভিত্তিত কিছুমান গুৰুত্বপূৰ্ণ কাম আপোনাৰ সম্ভৱপৰ উত্তম পদ্ধতিৰে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখি চলক। দেখিব যে সকলো ক্ষেত্ৰতে আপুনি ভাল ফলাফল লাভ কৰিছে। ঘৰত আত্মীয় আগমনৰ ফলত আপোনালোকৰ মাজত ভাল এক পৰিৱেশৰ সৃষ্টি হ'ব আৰু তেওঁলোকৰ সৈতে কথা বতৰা আপোনালোকৰ ইতিবাচকতা দেখা পাব। গতিকে তেওঁলোকৰ সৈতে ভালদৰে আপোনালোকে কটাবলৈ যত্ন কৰক আজিৰ দিনটো। ইয়াৰ ফলত আপোনালোকে এই ক্ষেত্ৰত এক ভাল পৰিৱেশৰো সৃষ্টি কৰিব পাৰিব। সন্তানৰ কিছুমান সমস্যাৰ বাবে আজি মানসিক চাপত থাকিব পাৰে। গতিকে তেওঁলোকক সঠিকভাৱে পথ প্ৰদৰ্শন কৰোৱাটো আপোনাৰ গুৰুত্বপূৰ্ণ হ'ব। গতিকে তেওঁলোকক কিদৰে আপোনালোকে আগবঢ়াই লৈ যাব সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু আজি আপোনাৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতিও সঠিক যত্ন লোৱাৰ প্ৰয়োজনীয়তা থাকিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল হ'ব আৰু তেওঁলোকক আপুনি অতি সোনকালে যদি চিকিৎসাৰ ব্যৱস্থা কৰে তেনেহ'লে অতি সোনকালে তেওঁলোকৰ স্বাস্থ্য ভাল হৈ উঠিব। আজি আপোনাৰ অতিমাত্ৰা আত্মবিশ্বাস আৰু অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা আঁতৰি থাকক, নহ'লে আপোনাৰ নিজৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান কৰ্মক্ষেত্ৰত অধিক অৱস্থা ভাল নহ'ব। গতিকে আপুনি বৰ্তমান সময়ত অলপ ধৈৰ্য ধৰি চলিব লাগিব আৰু অচিনাকি মানুহৰ পৰা দূৰত্ব বজাই ৰাখক, কাৰণ কোনোবাই আপোনাৰ অনুভৱৰ সুবিধা ল'ব পাৰে। আৰু যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ নিজৰ লক্ষ্যত উপনীত হ'বলৈ আজি কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু এই ক্ষেত্ৰত আপুনিও বহু পৰিমাণে তেওঁলোকক সহায় কৰিব লাগিব। তেতিয়াহে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো আপুনি ইতিবাচক ফলাফল দেখিবলৈ সক্ষম হ'ব। পাৰিবাৰিক পৰিৱেশ সুখ আৰু শান্তিৰে ভৰা অনুভৱ কৰিব। গতিকে আপোনালোকে পৰিয়ালত আজি সময় কটাই ইতিবাচকতা দেখা পাব আৰু আপোনাৰ যিসকল বন্ধু আছে তেওঁলোকে হঠাতে আজি আপোনাৰ ঘৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে আৰু তেওঁলোকৰ সৈতে আপোনালোকৰ পৰিয়ালৰ মানুহৰ আলোচনাৰ ফলত এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু সকলোৱে আনন্দ লাভ কৰিব এই ক্ষেত্ৰত আৰু আপুনিও আজি সুখী অনুভৱ কৰিব। গতিকে পৰিয়ালত ভাল সম্বন্ধ ৰাখিবলৈ হ'লে আপুনি আজি চেষ্টা চলাই যাব লাগিব। লগতে আপোনালোকে পাৰিবাৰিক দিশত সকলো নীতি নিয়ম মানি চলি আগবাঢ়ি যাওক। আপোনালোকে দেখিব সুখেৰে জীৱন যাপন কৰিবলৈ সক্ষম হৈছে। প্ৰেমৰ সংগীৰ সৈতে আজি আপোনালোকে অলপ ভালদৰে কথা বতৰা পাতক। তেওঁলোকৰ সৈতে ক'ৰবালৈ ভ্ৰমণ কৰিবলৈ যাওক। ই আপোনালোকৰ সম্পৰ্কত ইতিবাচকতা আনিব আৰু লগতে আপোনালোকে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ এলাৰ্জি, কাহ, চৰ্দিৰ সমস্যাই দেখা দিব পাৰে। গতিকে আপোনালোকে চিকিৎসাৰ ব্যৱস্থা কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈছে। গতিকে তৎক্ষণাত আপুনি চিকিৎসাৰ ব্যৱস্থা কৰক আৰু লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো বেছিকৈ ভাল হ'ব। ইয়াৰ ফলত আপোনালোকে এক ভাল পৰিৱেশৰ বা ভাল স্বাস্থ্যৰ গৰাকী হ'বলৈ সক্ষম হ'ব আৰু আপোনালোকে দৈনিকভাৱে যোগাসন আৰু ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব। ই আপোনালোকৰ মানসিক আৰু শাৰীৰিক ক্ষেত্ৰত সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 8। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব। চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব।